নমস্কাৰ, মই ভাস্কৰ। ইতিমধ্যে আমাৰ ঘটনাটো সকলোৱে গমে পাইছে আৰু ঘটনাটো যেতিয়া হৈ গৈছিল তাৰ পিছত সেইখিনি সময়ত মই ডক্টৰক একো ক'ব পৰা নাছিলোঁ, কিন্তু ঘটনাটো যোৱাৰ পিছত মই ডক্টৰৰ লগত কথা পাতিছিলোঁ যে কিয় এনেকুৱা হ'ব পাল আৰু ডক্টৰৰ লগত কি কথা পাতিছিলোঁ সেইখিনি কথা মই গোটেই ভিডিঅ' কৰি থৈ দিছিলোঁ ফোন যোগে। কাৰণ ফোন কৰিছিলোঁ, ফোন কৰাৰ পিছত ডক্টৰে যিখিনি কথা কৈছিল যিখিনি কথা আমি আলোচনা কৰিছিলোঁ ডক্টৰৰ মাজত, সেইখিনি কথা গোটেই মই বৰ্ষাক ভিডিঅ' কৰিব কৈছিলোঁ। আৰু আচলতে ভিডিঅ' কৰাটো এইকাৰণে কৰিব কৈছিলোঁ যাতে প্ৰুফ হিচাপে আমাৰ লগত থাকক কি কথা পাতিলে আৰু ৰাইজেও জানক সেইখিনি কথা। আৰু সেইখিনি কথা আপোনালোকে এতিয়া আপোনালোকক ভিডিঅ'টো আগবঢ়াই দিছোঁ, আপোনালোকে ভিডিঅ'খিনি শুনক আৰু বেয়া কমেণ্ট নকৰিব। কথাখিনি বহুতখিনি বেছি হৈছে, আধা ঘণ্টাৰ বেছি হৈছে, গতিকে আপোনালোকে গোটেইখিনি শুনাৰ পিছতহে কমেণ্ট কৰিব। যধে মধে আগতীয়াকৈ বা কিছুমান আছে মানুহে যধে মধে যি টি কমেণ্ট কৰে, গতিকে আপোনালোকে গোটেইখিনি কথা শুনাৰ পিছতহে কমেণ্ট কৰিব। আৰু ভিডিঅ'টো আপোনালোকৰ কাৰণে আগবঢ়ালোঁ, আপোনালোকে চাওক আৰু শুনক কি কথা পাতিছিলোঁ আমি ডক্টৰৰ লগত। হেল্ল' অঁ ছাৰ কওকচোন ছাৰ। মানে আমি কালি মই একো ক'ব নোৱাৰিলোঁ আপোনাক সেইখিনি সময়ত, কিন্তু ছাৰ বহুত বেয়া লাগিছে আৰু বহুত বেয়া পাইছোঁ আপোনাক। মই বেয়া পোৱা কাৰণটো এইটোৱে ছাৰ, আপুনি আপোনাৰ ছোৱালীক যোৰহাট দি পেলাই ক'লে যে মোৰো ছোৱালীৰ ক্ষেত্ৰত এনেকুৱা হৈছে, ভয় কৰিব লগা বা হেৰি কৰিব লগা একো নাই, আপুনি তেনেকৈ ক'লে। সেইটো বাৰু মই একো নক'লোঁ, ঠিক আছে হ'ব। আপোনালোকক আমি ডক্টৰ, আপোনালোকক আমি ভগৱান বুলি ভাবোঁ। সেই ক্ষেত্ৰত আপুনি ছাৰ এইখিনি ইমানখিনি কেনেকৈ হ'ব পাল তেতিয়াহ'লে? আপুনি 11টা বজাত ফোন কৰিলে নাৰ্ছৰ মোবাইল দিও আপুনি সেইখিনি কথাই ক'লে যে ভয় কৰিব লগা একো নাই, চিন্তাৰ কাৰণ একোৱেই নাই। কিন্তু চিন্তাৰ কাৰণ নথকাৰ পিছত ছাৰ আপুনি 4:30 বজাত আপুনি মোক সেই নিউজটো কেনেকৈ দিব পাৰিল ছাৰ? কওকচোন আপুনি মোক, মই বুজাব পৰা নাই নিজকে। হয় কওক। বাচ্চাটো যেতিয়া আমি এডমিট কৰোঁ এপ্ৰক্সিমেটলি 8:30, হয় নে? হয়। 8:30, ঠিক আছে। তাৰপিছত আমি চিষ্টাৰৰ কেনভাছেন ট্ৰাই কৰা হ'ল, কেনকুলেশ্যন হোৱা নাই, ঠিক আছে। তেতিয়ালৈকে আমি অকল ব্লাড ৰিপৰ্টটো পঠোৱাই গৈছোঁ, ব্লাড ৰিপৰ্টটো অহা নাছিল, হয় নে? হয়, ঠিক আছে। আমি ব্লাড ৰিপৰ্টটো এপ্ৰক্সিমেটলি 9:30 পৰা পঠোৱালোঁ, ঠিক আছে। মই আপোনাক কৈছিলোঁ যে আপুনি এডমিট কৰোঁ, আমি চেলাইন ষ্টাৰ্ট কৰিম, ঠিক আছে। ব্লাড ৰিপৰ্ট কিছুমান আমি চাম, হয়, ঠিক আছে নহয়। ব্লাড ৰিপৰ্টটো মই তেতিয়ালৈকে পোৱাই নাছিলোঁ না। আপুনি ব্লাড ৰিপৰ্টটো কেইটাত পালে ছাৰ? মই ৰাতি এপ্ৰক্সিমেটলি 12টা বজাত, 12:30 বজাত মেছেজ দিছে। হয়, 12:30 বজাত মেছেজ শুনি পাইছোঁ। এতিয়া মোৰ কথাটো হ'ল এইটোৱে কথা, আমি মই চেলেঞ্জ যেতিয়া পোৱা নাই, মই চেষ্টা কৰোঁ, ট্ৰাই কৰা চাওঁ কি হয়। কথাটো হ'ল যে 9:30 10:00মান বজাত আপোনাৰ লগত কথা হ'ল মোৰ না, যে এতিয়া আপোনাৰতো নম্বৰ মোৰ তাত নাই, চিষ্টেমৰ য'ত মই নিকুত ফোন কৰোঁ, এই নিকুত ফোন কৰা দি পেলাই, ঠিক আছে। এই নিকুত ফোন কৰি দি পেলাই আপোনাৰ লগত কথা পাতিলোঁ। আপুনি ক'লে যে মই মোৰ গাৰ্জেন আহিছে, গাৰ্জেনৰ লগত কথা পাতক। পাপাৰ লগত কথা পাতিছে, পাপাৰ লগত কথা পাতিছোঁ, ঠিক আছে। পাপাৰ লগত কথা পাতি পাপাক ক'লোঁ যে চাওক, বাচ্চা এতিয়া চেলেঞ্জ দৰকাৰ আছিলে, কিন্তু আমি কেনকুলেট কৰিব পৰা নাই, চেলেঞ্জ দিব পৰা নাই, ঠিক আছে। কিন্তু আমি এটলিষ্ট ফিডিংটো দি থাকিম, ঠিক আছে। এতিয়া চেলেঞ্জ যিহেতু আমি দিব পৰা নাই না, এতিয়া তাৰ বেলেগ আৰু উপায় ৰাস্তাটো নাছিলে। ছাৰ যদি ফিডিং যদি হেৰি কৰা নাই ছাৰ, মইতো 3 ঘণ্টাৰ মূৰে মূৰে ৰ'ব ছাৰ, মই 4টা বজাত লাষ্ট মই গাখীৰ দিছোঁ ছাৰ, 4টা বজাত লাষ্ট দিছোঁ। যদি 4টা বজালৈকে নাৰ্ছে মোক এই কথাটো কিয় কৈ আছে যে বাচ্চাটো ঠিকে আছে, গাখীৰ খাই আছে, জাষ্ট 4টা বজালৈকে মোক কিয় এই কথাটো কৈ আছিল ছাৰ তেতিয়াহ'লে মোক? মই আপোনাৰ কণ্ডিশ্যনটো গম পাইছোঁ, কাৰণ মই যিহেতু আপোনাক গম পাইছিলোঁ, মোৰ ছোৱালীৰ যোৱাত কিনে কথাটো কৈছিলোঁ না। মোৰ ছোৱালীৰো এনেকৈ ডিহাইড্ৰেশ্যন হৈছিলে, তাৰপিছত আমি চেলেঞ্জ কৰে, ঠিক আছে। এতিয়া কথাটো হ'ল আপোনাৰ মোৰ লগত মই ৰাতি আপোনাৰ মোৰ কথাটো ৰাতি আপোনাক মই কথাটো কোৱা নাছিলোঁ, ঠিক আছে। 4টা বজাত ৰিপৰ্টটো কথা কোৱা নাছিলোঁ, কিন্তু কথাটো বজাত চাওঁ বাচ্চাটোৰ কণ্ডিশ্যনটো লাহে লাহে ডিটেক্ট কৰিছিলোঁ, ঠিক আছে নহয়। কিন্তু আমি এটা অপশ্যনত, আমাৰ হাতত অপশ্যন নাছিলে, আমি এটা অপশ্যন আছিলে গাখীৰ খোৱাটোৱে কথা, ঠিক আছে নহয়। বাচ্চা মনিটৰিং কৰি আছিলোঁ আমি, ঠিক আছে। বাচ্চা মনিটৰিং কৰি আছিলোঁ আমি, চব বস্তুৱে বাচ্চাৰ মনিটৰিঙত চেচুৰেশ্যন চব অক্সিজেন দি ৰাখিছিলোঁ আমি, ঠিক আছে নহয়। অক্সিজেন দি ৰাখিছিলোঁ, চেচুৰেশ্যন ঠিক আছিলে।
এইটো ক্ষেত্ৰত কি চেলেঞ্জ যেতিয়া আমি দিব নোৱাৰো নহয় কেতিয়াবা চেণ্ট্ৰেল লাইন দিব লগা হৈ যায় কেতিয়াবা ঠিক আছে নহয় কিন্তু চেণ্ট্ৰেল লাইন দিয়াৰ কাৰণে বাচ্চাৰ কণ্ডিশ্যনটো ষ্টেবল হ'ব লাগিব ঠিক আছে নহয় বাচ্চাৰ কণ্ডিশ্যনটো ষ্টেবল নথকাৰ আমি চেণ্ট্ৰেল লাইনৰ কথা ভাবাও নাই মই ৰাতি 4টা বজাত যেতিয়া আপুনি ইনফেক্ট তাৰপিছতে মই কৈছোঁ 4টা 5-10 মান হ'ব চাগে এনেকুৱা মই তাকে ভাবিছোঁ মই কাৰণ যেতিয়া মই 4টা বজাত মই ছাৰ শুনক মই ৰুমত টুকুৰিয়াইছোঁ মই আৰু নাৰ্ছকেইটা ইমান বদমাছ আপুনি বেয়া নাপাব তেওঁলোকে খালি শুৱাৰ তালত থাকে শুৱাৰ তালত ইমান দৰ্জা দি পেলাই মই 10 বাৰ মানে 10 মিনিট 5 মিনিট আপুনি চাব চিচিটিভিত চাব মই 10 মিনিট 5 মিনিট মান আমাৰ প্ৰব্লেমটো সেইটোৱে হৈছে আমাৰ যোনটো কেমেৰাটো আছে না চিচিটিভিত ৰেকৰ্ডিং নহয় সেইটো মই খালি বাচ্চাকেইটাক চাই থাকিব পাৰোঁ সেইটোৱে হৈছে প্ৰব্লেমটো এইটো ৰেকৰ্ডিং ছাৰ কিয় নহয় এইটো ইমান ডাঙৰ হস্পিটেল এখন হৈ পেলাই যদি এইটো ৰেকৰ্ডিংটো নহয় ছাৰ এইটো বহুত ডাঙৰ কথা ছাৰ নহয় আইচিইউত ৰেকৰ্ডিং কৰিব নোৱাৰি কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন আছে ঠিক আছে নহয় তাৰ পৰা তেতিয়াহ'লে বাচ্চা চুৰ হৈ গ'লেতো ছাৰ গমেই নাপাব তেতিয়াহ'লে বাচ্চাটো মানে বাহিৰত আছে নহয় বাহিৰত এণ্ট্ৰেঞ্চত আৰু মই জানাত ছাৰ তেওঁলোকে গাখীৰ খোৱা নাই যদি গাখীৰ খোৱাল হয় ছাৰ মই 4টা বজালৈকে যদি মই গাখীৰ দিছোঁ ছাৰ মই 4টা বজাত একদম কাটাই 4টা বজাত মই লাষ্ট গাখীৰটো দিছোঁ মই নাৰ্ছজনীক সুধিছোঁ কেনেকুৱা আছে নাই আগৰখিনি খাইছে এতিয়া এবাৰ এইখিনি দিম ভালে আছে মোক সেইখিনি পৰ্যন্ত মোক আশা কিয় দিলে ছাৰ কওকচোন আপুনি মোক মোৰ কথাটো হ'ল আপোনাৰ প্ৰব্লেমটো এতিয়া হৈ আছে মই গম পাইছোঁ যে আপোনাৰ অনেকে বাচ্চাটো চিৰিয়াছ হৈছে এইটোৱেতো মেইন ইছ্যু আপোনাৰ প্ৰব্লেমটো সেইটোৱে আছে যে আপোনাক গম পাইছোঁ মই গোটেইখিনি কথাই আপোনাক কৈছোঁ ভাঙি পিনে ভালকৈ বুজাই কৈছোঁ আপোনাৰ আক্ষেপ থাকিব পাৰে মই গম পাইছোঁ কথাখিনি আপোনাৰ ইছ্যুটো এইটোৱে হৈ আছে যে চিষ্টাৰে বা মই কিয় আপোনাক কথা কৰাই যে বাচ্চাটো চিৰিয়াছ আছে যে সেইটোৱে হৈছে মেইন ইছ্যুটো আপুনি 11টা বজালৈকে আমাক কৈ থলে দে চিন্তা কৰিব লগা একো নাই ছাৰ শুনক ছাৰ মোৰ এটা কথা কওঁ ছাৰ যদি ভেনটো বিচাৰিয়ে পোৱা নাই বাচ্চাটো আমাকতো ক'ব লাগে ছাৰ যে ইমান যে হানিছে খুনিছে ইমান যে বেজীবিলাক দিছে চিষ্টাৰে ইমান বাৰ ওলোৱা সোমা কৰি আছে ছাৰ ওলোৱা সোমা কৰি আছে এবাৰতো ক'ব পাৰে যে বাচ্চাটোক আমি ভেনটো পোৱাই নাই কিন্তু ভেন নহয় কৈছে ছাৰ কিন্তু ভেন্টৰ নামত যে ইমানখিনি তাক হানি খুচি যে ছাৰ হেৰি কৰিছে হয় মই আছো আপোনালোকে ডক্টৰ ছাৰ আপোনালোকক মই ভগৱান বুলি মানো ঠিক আছে এইটো দুৰ্ভাগ্যজনক মোৰো বেয়া লাগিছে ৰাতিপুৱা কালিৰ পৰা মোৰো মন চন বেয়া মোৰো ছোৱালী আছে মোৰো ঘৰতে আছে ঠিক আছে মই গম পাওঁ কথাটো বহুত ব্যক্তি কনভিশ্যন মই নিজৰ বাচ্চাকে যেতিয়া আমাৰ যেতিয়া চেলেঞ্জ দিব লাগিছে কেইবাৰ যে হানিছে মই গম পাওঁ এইটো পেইন হয় কথাটো কিন্তু মই তেতিয়া সেইটোৱে ভাবিছোঁ যে তাৰ চেলাইনটো দিব লাগিব বা তাৰ ব্লাডটো টেষ্টৰ কাৰণে দিবই লাগিব এইটো হিচাপত মই গম পাইছোঁ নহয় ছাৰ যদি ভেনটো আপুনিতো কৈছিল যে এতিয়া খানাটো দি থাকিম যদি ভেনটো নাপায় তেতিয়াহ'লে ৰাতিপুৱা ভেনটো পাই যাব আপুনি অচেষ্টা কৰি আপুনি সেনেকৈ কৈছিল ঠিক আছে যদি ভেনটো সেইখিনি সময়ত পোৱা নাছিল ছাৰ বাচ্চাটোক ইমান কষ্ট দিয়া দৰকাৰে নাছিল তেতিয়াহ'লে গোটেই ৰাতিটো ভেনটো পোৱা নাছিল নাই ভেনটো চিষ্টাৰ লাগে ৰাতি 11টা বজাত ট্ৰাই কৰি আৰু খানা নাই আপুনি দেখিছেনে নাই মই নাজানো এই বাওঁ চাইডত দেখিছেনে বাওঁ চাইডত যে তাৰ ছাল ওলাই গৈছে দেখিছেনে ছাৰ এতিয়া যদি সেইটো বস্তু যদি সেইটো মোৰ কথা সেইটো মই জানো সেইটো মই কৰিছোঁ ঠিক আছে নহয় মই তাতে দি পিনে কিবা স্পিৰিট দি পিনে কৰিছোঁ যদি ভেনটো দেখা পাওঁ স্পিৰিট দি হ'লে বাচ্চাৰ চামৰাটো ইমানে ড্ৰাই আছিল নহয় চামৰাটো অলপ ওলাই আহিছে এইটো মই ক'ব সেইটো মই নিজে কৰিব ট্ৰাই কৰিছোঁ এইটো মোৰ কথা হয় এইটো চিষ্টাৰৰ কথা নহয় এইটো মোৰ কথা হয় বাকী ভেন আমাৰ যেতিয়া চিৰিয়াছ হৈছিলে বাচ্চা 4টা বজাত নহয় 4টা বজাত হঠাৎ 4টা বজাত মানে যেতিয়া চিষ্টাৰে গাখীৰ খুৱাব তেতিয়া চিষ্টাৰে চাইছে বাচ্চা চিচুৱেশ্যনটো কমি গৈ আছে তেতিয়া মোক ফোন কৰিলে মই লগে 4টা বজাতে গ'লোঁ গৈ পেলাই মই বাচ্চাটোক কেলকুলেশ্যন আৰু ট্ৰাই কৰিলোঁ ঠিক আছে নহয় কেলকুলেশ্যন ট্ৰাই কৰিলোঁ কিন্তু মই ভাবি আছিলোঁ যে ছডিয়াম লেভেলটো বাঢ়ি আছে বাচ্চাটো চেচুৱেশ্যন ডাউন আছে মই এটা চেলাইন দিব লাগিব এটা বহুত চেষ্টা কৰাৰ পিছত চেলাইন দিব পৰা নাই বাচ্চাৰ স্কিনটো আপোনাৰ বহুত টাইট হৈ ৰাবাৰী হৈ গৈছে পিছত ঠিক আছে না আৰু সেইটো সময়ত আমি চেণ্ট্ৰেল লাইনত দিব নোৱাৰোঁ বাচ্চাৰ কণ্ডিশ্যনটো ইমান ষ্টেবল নাছিলে যে আমি চেণ্ট্ৰেল লাইন দিব পাৰোঁ তাক প্ৰব্লেমটো হৈছে তাতেই কিন্তু মই কথা হৈছে আপোনাৰ লগত মই কমিউনিকেট কৰা নাই সেইটো জেগাত মই এটা লেকিং এটা হৈ আছে এই কণ্ডিশ্যন এইটো যেতিয়া মই সেইটো টাইমত বৰবাদ কৰিব বিচাৰোঁ মই 4টা যেতিয়া গৈছোঁ নহয় মই বহুতখিনি চেষ্টা কৰিছোঁ যে 7 to 10 সেইটো টাইম বৰবাদ কৰিব পাৰে যেতিয়া মই চাইছোঁ নহয় তেতিয়া মই আল্টিমেটলি ক'বলৈ কেলকুলেট কৰি পিনে বাচ্চাটো কেলকুলেশ্যন দিছোঁ তাৰপিছত আপোনাক মাতিছোঁ তাৰ বাচ্চাটো মই গাইজনক মতা মই দেখাই দিব বাচ্চাটো নহয় চাওক না আপোনাৰ চেম্বাৰত গৈছোঁ আপোনাৰ চেম্বাৰত বহি আছোঁ আপুনি ইমান এইবোৰে আশা দি পেলাই যদি সেই বস্তুটো যদি মই এটা নিজৰ সন্তানৰ যদি মই বাতৰিটো শুনো মোৰ কেনেকুৱা লাগিব ছাৰ কওকচোন আপোনাৰ কথাটো 100%
কণ্ডিশ্যন জেনুইন আপোনাৰ মনৰ দুখটো মই গম পাইছোঁ মই বুজি পাইছোঁ ছাৰ কিন্তু আপুনি আমাৰ জেগাত সেইখিনি চাওকচোন ছাৰ আমিতো আপোনাৰ বাচ্চাকেইটা ক্ষতি কৰিবতো বিচৰা নাই নহয় ছাৰ আমি চেষ্টাই কৰিছোঁ চেষ্টা কৰাৰ কাৰণে আপুনি ফলটো দেখা পাইছে যে চব জেগাত হাৰিছোঁ আমি চেষ্টা কৰি গৈছোঁ যে ভেংটো কিবাকে পাওঁ কিবাকে পাওঁ কাৰণ কি সেইটো বাচ্চা আমি চেণ্ট্ৰেল লাইন দিব নোৱাৰোঁ বাচ্চাৰ কণ্ডিশ্যন ষ্টেবল নাছিলে প্লিজ ছাৰ মই আপোনাক এটা কথাই কওঁ আপোনাৰ যিখিনি নাৰ্ছ আছে সেই নাৰ্ছখিনিক আপোনালোকে ট্ৰেইনিঙৰ নাৰ্ছ নাৰাখিব ছাৰ সেইখিনি অলপ ভাল নাৰ্ছ ৰাখক আপোনালোকে আমাৰ কথাটো শুনক মোৰ ট্ৰেইনিঙৰ নাৰ্ছ হয় ট্ৰেইনিঙৰ নাৰ্ছ দুজনী চিষ্টাৰ সৰু চিষ্টাৰ থাকে দুজন ট্ৰেইন চিষ্টাৰো থাকে আমাৰ এনেকৈ নহয় যে অকল ট্ৰেইনিং চিষ্টাৰ দি পেলাই আমি নাৰ্ছ সেইটো নহয় কাৰণ তেওঁ ছাৰ যিখিনি বড়ো ছোৱালী আছে না অসমীয়া কথা বুজি পায় নে কি মই বাৰে বাৰে সুধি আছো 4টা বজাত মই একদম কাৰেক্ট 4টা বজাত ছাৰ মই গাখীৰ দিছো মই গম পাইছোঁ আপুনি কালি মোক একবাৰ লগ কৰিবা মোৰো মনটো বহুত বেয়া লাগি আছে জানে মই এইটোৱে ভাবি আছো যে বাচ্চাটো মই নিজৰ ছোৱালীৰ নিচিনাই ভাবিছিলো যে মোৰ নিজৰ ছোৱালী যেনেকৈ হৈছিলে আপুনিতো সেইটোৱে কৈছিল আমিতো সেইটোৱে ভাবিছিলো ছাৰ সেইটোৱে মোৰ কথা ছেম কাৰণ সেই কেছ মই 3 দিন আগতো মই এটা ভৰ্তি কৰি ভাল কৰিছোঁ তাৰ আগতো এটা কেছ ভাল কৰিছোঁ কিন্তু তাৰ ৰিপৰ্টটো বহুত বেয়া আহিছে ছাৰ জানে নে ছাৰ নহয় আপোনাৰ যদি ৰিপৰ্টটো বেয়া হৈছে ছাৰ 12টা বজাত যদি আপুনি ৰিপৰ্টটো পাইছে এটলিষ্ট আমাক এবাৰ জনাব লাগিছিল ছাৰ আপুনি যদি আপুনি 12টা বজাত ৰিপৰ্টটো যদি বেয়া আহিছে নহয় মই আপোনাক জনালে থাকিব কাৰণে কিবা এটা অসুবিধা কাৰণে কিন্তু কথাটো হ'ল এইটোৱে যে আমি এই ৰিপৰ্টটো পোৱাৰ পিছত আমি কি কৰিব পাৰিম আমি চেলাইনটো দিব পৰা নাই আমি এটলিষ্ট ফিডিঙে দিব পাৰিলো হয় যে কমচে কম বাচ্চাটো অলপ ফিডিং পাৰিলে অলপ ষ্টেবল যদি হয় তেতিয়া আমি চেণ্ট্ৰেল লাইনটো দিব পাৰিম আৰু মই শুনি আছো বেলেগ আইচিউত ৰাখিলেও বাচ্চাটোক গাখীৰ খোৱাৰ কাৰণে মাকৰ ওচৰলৈ উলিয়াই দিয়ে কিন্তু বাচ্চাটো আপোনাৰ শৰীৰ ষ্টেবল নাছিলে ছাৰ আপুনি বাচ্চাৰ মাকৰ উলিয়াৰ লগে বাচ্চাটোৱে আপুনি যোনটো বাচ্চা আছে ন সেইটো গাখীৰ মাকৰ পৰা চুক্তি খাব নোৱাৰিব আমি চামুচ দি খাওঁ যে চামুচ লৈ নাখায় গাখীৰ নহয় ছাৰ এইটো চাওক ছাৰ মোৰ তাতে মই বাচ্চা কেনেকে গাখীৰ খুৱাইছো মাকৰ কেনেকে গাখীৰ খাইছে ছাৰ গোটেইখিনি মই যিহেতু এজন ইউটিউবাৰ হয় মোৰ গোটেইখিনি ভিডিঅ' ছাৰ আছে বাচ্চাটোক আপুনি যদি গাখীৰ নোখোৱা বুলি কয় ছাৰ মই এইটো মানি নলওঁ ছাৰ আপোনাৰ বাচ্চা যদি গাখীৰ খালেহেঁতেন আপোনাৰ বাচ্চাৰ ওজনটো ইমান কমি গ'লেহেঁতেন আপুনি বিশ্বাস নকৰিব মই সন্দিতা বাইদেউকো সুধিছো বাইদেউ বাচ্চাটোৰ ওজন যে কমিছে কিহৰ কাৰণে কমিছে মই সেনেকে সোধাৰ পিছত বাইদেৱে কি কৈছে গম পায় বাইদেৱে কৈছে কি 1 মাহৰ ৰেট কমি যায় আৰু এইটো কথাও কৈছিল বাইদেৱে যে যদি মোক সুধিছিল যে বেজীবিলাক ক'ত দিবা সেনেকে সুধিছে মোক বাইদেৱে মই কৈছো বাইদেউ মই কি আমাৰ তাতে হেৰি আছে চেণ্টাৰ আছে মই চেণ্টাৰতে চব বেজীবিলাক দিম যদি চেণ্টাৰত বেজীবিলাক দিয়া তেতিয়াহ'লে ছাৰৰ তাতে আজি তুমি নগ'লেও হ'ব 1.5 মাহৰ পিছত ছাৰক এবাৰ দেখাই দিবা সেনেকে কৈছে জানেনে কথা হৈছে যে বাইদেউ আপুনি এনেকৈ কৈছিলে নেকি বাইদেউ মই কৈছোঁ কিন্তু মইতো বাচ্চাটো দেখা নাই মই খালি সুধিছিলে বাচ্চা গাখীৰ খাইছে নে বাকী কৈছে বাকী গাখীৰ খাই আছে বাচ্চা গাখীৰ যদি খাই যদি ঠিকে থাকিব লাগে সেনেকৈ ভাবিছোঁ মই যে বাচ্চাটো দেখা নাই মই কেনেকৈ ক'ম যে বাচ্চাটো ডিহাইড্ৰেশ্যন আছে কৈছে ঠিক আছে সন্ধিয়া বাইদেউ কথাটো বাচ্চা ডক্টৰ নহয় ছাৰ আৰু চাওক নহওক নাই যিদিনাখন আপুনি ৰিচাৰ্জ মানে বিদায় দিলে হস্পিটালৰ পৰা যিদিনাখন চিলাৰাইৰ পৰা আহিলে সিদিনাখনতো আপুনি চাইহে আছে বাচ্চাটো আৰু মই আপোনাক কৈছিলো নহয় অকল ময়ো নহয় ছাৰ বাচ্চাটো অকল মই চাইছোঁ আমাৰ পিলেকা ছাৰো চাইছে হয় চাইছে দুজনে চাইছে না তো আমি দুজনে ৰিলিজ দিছোঁ না হয় ৰিলিজ দিছে যদি মই চাইছোঁ যে বেবি স্পীড ফৰ ডিscharge ডেকা ছাৰো চাইছোঁ যে বেবি স্পীড ফৰ ডিscharge সেইকাৰণে ডিscharge হৈছে ছাৰ হয় কিন্তু আপোনালোকে যদি মোক এবাৰ কল হয় যে বোলে ইয়াতে অলপ উইক হৈ আছে তোমালোকে মোৰ তাতে 2 দিনমান পিছত লৈ আহা যদি সেনেকে কল হয় আমি লৈ আহিলো হয় ছাৰ আমিতো বাচ্চাৰ মানুহ কৈছোঁ যে যদি ইমাৰ্জেঞ্চি হ'লে সোনকালে লৈ আহিব কিন্তু ইমাৰ্জেঞ্চিলৈ লৈ আহিব নহ'লে চেকআপটো আমি এসপ্তাহ পিছত নাপাওঁ কিন্তু সেইটো কথা কোৱাই হৈছে কোৱা হয় কিন্তু ইমাৰ্জেঞ্চিটো আমাৰ কাৰণে কি আপোনাৰ কাৰণে কিটো ডিফাৰেঞ্চ থাকে না ছাৰ সেইটোতো হয় বুজি পাইছো কিন্তু চাওক ইমান মই বেছি ইয়াতে মানে মোৰ কথা আপোনাৰ কথা কৈ মানে বস্তুটো অতি দুৰ্ভাগ্যজনক ঘটনাটো হৈছে ঠিক আছে নহয় এতিয়া চাওক আপুনি যেতিয়া মই এতিয়া চালোঁ মেছেজটো মইতো মেছেজ কৰিছোঁ মই গম নাপাওঁ আপোনাৰ মেছেজটো চালোঁ মই আপুনি মোক কৈছিলে মেছেজত যে আপুনি ছাৰ চেকআপত অহাৰ কথা আছিলে আপুনি কেতিয়া আহিব মই আপোনাৰ টাইমিং দিছিলোঁ 6:30 টাইমিং দিছিলোঁ না 6:30 7টা মানত চাগে মই 7:30 মানত আপোনাক চালোঁ চাইডত তেতিয়া মই আপোনাক চাইজ কৈ দিছোঁ ছাৰ বাচ্চা 26% ডিহাইড্ৰেশ্যন হৈছে বাচ্চা চাগে গাখীৰ পোৱা নাই আৰু বাচ্চা স্কিনটো টানিও আপোনাক দেখাইছোঁ হয় আপুনি মোক সেইখিনি গোটেইখিনি দেখাইছে সেইখিনি মই কেতিয়াও নাকচ কৰিব নোৱাৰো ছাৰ কিন্তু কি জানেনে যেতিয়া আপোনালোকৰ ওচৰত যাওঁ আমি সদায় ভাবো ভগৱান বুলিয়ে ভাবো আপোনালোকক যেতিয়া আপুনি কৈছিল যে মোৰ ছোৱালীৰ ক্ষেত্ৰতো এনেকুৱা হৈছে ভয় কৰিব লগা একো নাই দুদিন একো নাই কিন্তু ছাৰ মই আপোনাক সুধিছিলো নহয় কাৰণ চাওক ছাৰ মই আপোনাক পইচাটোৰ কথাও সুধিছিলো যে আমাৰ নিচিনা মানুহৰ কাৰণে পইচাটো বহুত জৰুৰী ছাৰ মই সুধিছিলো কাৰণ মই সেইটো বস্তু মই সন্দিতা বাইদেউকো সুধিছিলো যে কিমান মান হ'ব ডেলিভাৰী কৰিলে মই মানে কি ছাৰ আমাৰ নিচিনা মানুহৰ কাৰণে মানে পইচাটো বহুত ডাঙৰ বস্তু
আৰু মানে কাৰণ বাচ্চা এটা মানে পালি ডাঙৰ কৰিব লাগিব আৰু এইখিনি বস্তুটো লাগিব কাৰণ ডক্টৰৰ ওচৰত গ'লে আমি বেলেগত আমি বস্তুৰ দাম কম দাম আমি সেইটো হেৰি কৰিব পাৰোঁ কিন্তু ডক্টৰৰ ওচৰত গ'লে আমি নোৱাৰোঁ সেইখিনি আগতেই সুধিছোঁ মই আপোনাক যেতিয়া আপুনি মোক পইচাটোৰ কথা ক'লে দে এইখিনি যামান ক'বতো মই মানে সঁচা ছাৰ কৈছোঁ মই উকাহ এটা পাইছোঁ দে ইমান কমৰ ভিতৰত যদি হয় মই ভালেই পাওঁ বস্তুটো কিন্তু যেতিয়া আপুনি ক'লে যে চিন্তা কৰিব লগা একো নাই তেতিয়া মই আৰু বেছি মোৰ মনটো ভাল হৈছে হয় আপুনি মোক যদি ছাৰ ৰিপৰ্টটো মই আগতেই ক'লা হয় মানে আপোনাক কমিউনিকেট কৰিব পৰা নাই আজি ৰিপৰ্টটো কমিউনিকেট কৰিলে আপুনি অলপমান শান্তি পালে মানে বস্তুটো গম পালে আজি হয় হয় কিন্তু কথাটো ৰাতি 12:30 বাজে আমাৰ পেটে পৰিবৰ পৰা একো নাছিলে ঠিক আছে নহয় আমি চেলাইন ইনজেকশ্যনটো দিব পৰা হৈছিল আমি ফিডিঙৰ ওপৰতে ডিপেণ্ডেণ্ট হৈ আছিলোঁ ফিডিঙৰ ওপৰতে অলপ ডিহাইড্ৰেশ্যন যদি কাৰেক্ট হয় তেতিয়া আমি চেণ্ট্ৰেল লাইন দিম যেতিয়া আমি চেণ্ট্ৰেল দিম চেলাইনখিনি দিব পৰাকৈ ব্যৱস্থা কৰিম কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে বাচ্চা এটা মানে 4টা বজাৰ পৰা ডিট্ৰেট মানে যেতিয়া আপুনি 4টা বজাত গাখীৰ দিছে নহয় হয় মই কাৰেক্ট 4টা বজাত দিছোঁ ছাৰ 4টা বজাত যেতিয়া গাখীৰ দিছে মই এইটো কথাটো আপোনাক কওঁ 4টা বজাত যে গাখীৰটো দিছে গাখীৰটো যেতিয়া খুৱাবলৈ যায় চিষ্টাৰে তেতিয়া চিষ্টাৰে চাইছে যে চেচুৰেশ্যনটো অলপ ডাউন ঠিক আছে নহয় তেতিয়া মোক লগে ফোন কৰিলে মই লগে গ'লো ছাৰ 4টা বজাতে মই ৰাতি হওক মই 4টা বজাতে গৈছোঁ ছাৰ মোৰ ফালৰ পৰা মই যিমান মানে দিব লগা হৈছে এনেকুৱা নহয় যে মই আপোনাৰ বাচ্চা এডমিট কৰি মই পাত্তা দিয়া নাই এনেকুৱা নহয় মই আপোনাৰ 9:30 বজাতো আপোনাক ফোন মানে 9:30 10টামান বজাত দেখি যে আপোনাৰ দেউতাৰ লগত যে কথা হ'ল ঠিক আছে নহয় 10:30 বজাতো কথা হৈছে যে ছাৰ চিন্তা কৰিব লাগে চেলাইন আমি দিব পাৰা এইটো জনাইছো আপোনাক আমি কেনেকৈ দিব পাৰা নাই সেইটো জনাইছে আপুনি কিন্তু ছাৰ মানে কি হৈছে মোৰ এইটো আৰু বেয়া লাগিছে এটলিষ্ট নাৰ্ছকেইটাই যদি আমাক এবাৰ সোমাব দি পেলাই চাব দিল হয় ছাৰ জিন্দা থকা অৱস্থাতে মই সুধিছো চিষ্টাৰবিলাকক সোমাব দিছিলে নাই চিষ্টাৰবিলাকে কয় যে আমাৰ বাচ্চাটো ভিতৰত আছিলে তাৰপিছত আমি একদম দৰ্জাৰ ওচৰতে আনি থৈছিলো সোমাই পেলাই বাহিৰৰ পৰা বাচ্চাটো অলপ চাই গ্লাছ আছে ন পুৰা নাই গ্লাছৰ পৰ্দা মাৰা থাকে তাত তেওঁলোকে 12টাৰ পিছৰ পৰা আপুনি চাব চিচিটিভি কেমেৰা তেওঁলোকে খোৱাৰ কাৰণে ইমান ব্যৱস্থা কৰি আছে মেইন প্ৰব্লেমটো সেইটোৱে আছে যে আমাৰ চিচিটিভি কেমেৰাটো ৰেকৰ্ডিং নাথাকে মই অকল সেই কেমেৰাটো মই নিজে ইনষ্টল কৰা হয় তেতিয়া মই বাচ্চাকেইটা চাব পাৰোঁ মানে ঠিক আছে যেতিয়া মই কোনোবা যদি চিষ্টাৰে কয় নহয় যে বাচ্চাটো অলপ এনেকুৱা হৈ আছে তো মই কেমেৰা দি পেলাই সেই বাচ্চাটো তাত চাওঁ মানে ঠিক আছে এইটো কেমেৰাটো মানে একচুৱেলি ৰেকৰ্ডিং কৰিব নোৱাৰি এইটো আইচিউ অলপ প্ৰট'কল আছে যে আইচিউ ফটোকে কেমেৰা দি থাকিব লাগে কিন্তু বহুত কথা আহিছে এইবোৰ ন এইটো এটা মই জেনুৱেলি এটা মানে মানি আছো কিন্তু কথাটো হ'ল যে আমি 4টা বজাত মোক ফোন কৰিছে চিষ্টাৰে যে চিষ্টাৰ বেডছেটৰ ভিতৰে 4টা বজাত মই কৈছোঁ গৈ পেলাই সঁচাকৈ ডিট্ৰেট কৰি আছিলে আৰু ডিট্ৰেট কৰাৰ কাৰণো আছে 171 ছডিয়াম আছিলে মই গম পাওঁ কিন্তু মই এটাই ভৰসা আছোঁ যে ফিডিংটো যদি সি লৈ থাকে যদি ফিডিংটো সি টলাৰেট কৰি যায় তেতিয়া মষ্ট কৰিলে আমাক এটা চান্স দিব এটা ঠিক আছে নহয় তো কথাটো হ'ল মই 4টা বজাত গৈ পেলাই মই গোটেই মানে আৰু আধা ঘণ্টামান ট্ৰাই কৰিলোঁ চব যে কেমেৰা দিয়াৰ কাৰণে এতিয়া এই কেমেৰা দিয়াৰ টাইমতে আপুনি চানটোতে যোৱা দেখা পালে নহয় এতিয়া মই অলপ স্পিৰিট দি খুৱাইছোঁ যে কিবা এটা দিয়ে নাই কিন্তু তাৰ বাচ্চাৰ ছালটো এনেকুৱা ডাঠ হৈ গৈছিলে ছাৰ যে অলপ ছালটো মানে ড্ৰাই স্কিনৰ মানে অলপ গুচি আহিছে এতিয়া আমি কেমেৰা দিব নোৱাৰিলোঁ বাচ্চাৰ কণ্ডিশ্যন ডিট্ৰেট হৈছে মই এতিয়া আপোনাক মাতিম ন বাচ্চাটোক মই চাম ঠিক আছে সেইটো টাইমত মোৰ প্ৰায়ৰিটি লাগিলে মোৰ সঁচাকৈ কওঁ মোৰ প্ৰায়ৰিটি লাগিলে যে বাচ্চাটোৰ ওপৰতে বেছি ফ'কাছ কৰোঁ কমচে কম বাচ্চাটোক অলপ ৰিভাইভ কৰাৰ ট্ৰাই কৰোঁ সেই ৰিভাইভ ট্ৰাই কৰাৰ কাৰণে মই কেমেৰা ট্ৰাই কৰিছিলোঁ মোৰ হ'ল তাৰপিছত মই প্ৰেছাৰটো আৰু ডিটেক্ট কৰি আছে লগে মই ইনটিউবেট কৰি ভেণ্টিলেটৰ দিলোঁ ভেণ্টিলেটৰ দিয়াৰ পিছতে মই আপোনাক লগে মই মাতিলোঁ যে চাওক বাচ্চাৰ কণ্ডিশ্যন এনেকুৱা হৈ আছে ডিটেক্ট কৰি আছে সেইখিনি টাইমত বাচ্চা আমাক ইমান টাইম নিদিয়ে এটা যদি বাচ্চা এনেকুৱা কণ্ডিশ্যন হয় নহয় আৰু যদি সৰু বাচ্চা নহয় না 1.7 কেজি বাচ্চা আমাক ইমান টাইমে নিদিয়ে আমাক কথাটো সেইটোৱে যে আপোনালোকে বাকী দেখালে এই 1 ঘণ্টা 4টাৰ পৰা 5টাৰ ভিতৰতে বাচ্চাটো কণ্ডিশ্যন 1 ঘণ্টাৰ ভিতৰত বহুত ডিটেক্ট কৰিলে এইটোৱে হৈছে মেজৰ বিকজ সেইটো টাইমত যে মই আপোনাক যে মাতি পেলাই ক'ম যে ছাৰ এইটো ৰিপৰ্টটো আহিছিলে এইটো টাইমটো মোক বাচ্চাটোৱে দিয়াই নাই কিন্তু মই কণ্টিনিউছলি যদি ছাৰ আপুনি যদি মোক সেই 12টা মানতে যদি কৈ পেলাই কথাটো কল হৈছে তথাপিতো বেলেগ ব্যৱস্থা কৰিব পৰা গেল হয় ছাৰ মোৰ এইটোৱে দুখ মোৰ কথা সঁচাকৈ কথা কোৱা নাই মোৰ সেইটোৱে এতিয়া মই সেইটোৱে দুখ যে মই আপোনাক যদি মই ক'লো হয় যে বাচ্চাটোৰ কণ্ডিশ্যন ৰিপৰ্টটো এনেকুৱা আহিছে মই মানৱিকতা হিচাপে মই ভাবিলোঁ যিহেতু আপুনি আপোনাৰ মিছেছ আছে আপোনাৰ দেউতাও নাই ফ্ৰেংক কথাটো ক'লো ফ্ৰেংক কথাটো মই সঁচাকৈ ক'লো মই মানৱিকতা মোৰ ভুলটো আপুনি এতিয়া চাব পাৰে যে মই কিয় জনোৱা নাই এটা আপুনি ভুল চাব পাৰে 100% আপুনি চাওক কিন্তু কথাটো হ'ল মই এটা মানুহ হিচাপে মই ভাবিলোঁ ৰাতি 12টা 12:30 বজাত হাজবেণ্ড ৱাইফ দুজন আছে মানে গাৰ্জেন দেউতাও নাই তেওঁৰ লগত যদি মই এইটো কথাটো কওঁ তেওঁ কেনেকৈ ৰেচপণ্ড কৰিব মই জানে ছাৰ মই 1 ছেকেণ্ডৰ কাৰণেও মই টোপনি মাৰা নাই ছাৰ জানেনে মই 3 ঘণ্টা মূৰে একদম মই গম পাওঁ আপুনি যে আছে 3 ঘণ্টা মূৰে চাই আছে সেইটো মই গম পাওঁ কিন্তু মই যে আপোনাক যে সেইটো কথা কম নহয় যে 12:30 বজাত ৰিপৰ্টটো এনেকুৱা বেয়া আহিছে সেইটো টাইমত 12:30 এটা বাজত ৰাতি এতিয়া আপোনালোকক আপুনি এতিয়া মিছুজকো ক'ব কথাটো মিছুজকো ক'লে দুজনে মিলি পেলাই অলপমান
সেইটো টাইমত মাথাটো কাম নকৰা হৈছে না, ঠিক আছে ন, সেইটো ভাবি পিনে মই অকল কোৱা নাই যে মই ৰাতিপুৱা আহক, ৰাতিপুৱা অহাৰ লগে লগে মই আপোনালোকক জনাম, কিন্তু সেই টাইমটো মই পোৱা নাই ছাৰ। সেইটোৱে হৈছে মেইন কথা। মেইন কথাটো মোৰ লগত কিবা এটা কৰিব পাৰিলেতো ভাষাটো বচাব পাৰিলো হয় কি জানিছে আৰু সেইটো আপোনাৰ লাগে ছাৰ, কিন্তু মই এটা প্ৰেক্টিকেল কথা প্ৰেক্টিকেল কথা মই আপোনাৰ বাচ্চা যিকোনো বাচ্চাৰ কথা ক'লো হয় ছাৰ, ঠিক আছে ন, প্ৰেক্টিকেল কথা ভাবক না 9 মাহ কেয়াৰ লৈ থকা অৱস্থাত কেনেকে কি পাহৰো ছাৰ। আৰু মই যিখন দুখন হাতেৰে মই শ্মশানত ছাৰ সেই জংঘলৰ মাজত পুতি থৈ আহিছো, মই সহ্য কৰিব পাৰো নেকি কওকচোন আপুনি। মই 100% গম পাইছো আপোনাৰ দুখ বেদনাটো মই গম পাইছো, মই কেনেকে বুজাম আপোনাক মই গম পাইছো, কিন্তু কথাটো এইটোৱে ছাৰ। এই ৰাতিখন যে মই ঘৰত বহি আছো, এই যে কিমান কষ্টতে মাটিৰ তলত বহি আছে ছাৰ, মই কিমান কষ্ট পাই আছো। আপুনি মোক এবাৰ যদি জনালৈ সেই কথাটো যে বোলে এই ৰিপৰ্টটো এনেকুৱা হৈছে, কিমানটো এটা কৰিব পাৰিলো মই মানৱিকতাটো বেছি মই ডক্টৰেটটো প্ৰধানতে নিদিওঁ, মই মানৱিকতাটো প্ৰধানতে দিওঁ। সেই ৰাতিখনত যে আপোনাক দুজনক জনাম, মই সেই ৰাতিখন দুজন আপোনাৰ কি অৱস্থা হ'ব, ৰাতিখন যেনেকে যে পুৱাই যাব, মই ৰাতিপুৱা আপোনাৰ দেউতা আহিব, মই ভালকে অলপ বুজাই কম, এই সুযোগখিনি নাপালো ছাৰ। এইটো মোৰ যদি আপুনি ডক্টৰ হিচাপে ভুল বুলি ধৰে দিব, এইটো ভুল। আৰু যদি মই মানৱিকতা হিচাপে ভুল ভুল, ঠিক আছে। আমাৰ কথাটো সেইটোৱে হ'ল যে আপোনাক মই একদম আপোনাক হাত জোৰ কৰি মই এটা কথা ৰিকুৱেষ্ট কৰি আছো ছাৰ, ঠিক আছে। আমি বহুত চেষ্টা কৰিছো, ছাৰ। এতিয়া ছাৰ এই ৰিপৰ্টখিনি আৰু এই চাৰ্টিফিকেটটো মই কেতিয়া পাম? ৰেকৰ্ডখিনি আৰু চাৰ্টিফিকেট কি কোনটো চাৰ্টিফিকেট ছাৰ? ডেথ চাৰ্টিফিকেটটো ছাৰ। আমি এটা নোটিচ দিছো ছাৰ, ঠিক আছে ছাৰ। আমি এটা আপোনালোকক ডেথ চাৰ্টিফিকেট দিছো আমাৰ হস্পিটেলৰ পৰা, সেইখন আপুনি গৈ পেলাই চাগে মই প্ৰচিডিউৰটো ইমান নাজানো, আপুনি আহিলে আমাৰ অফিচত কথা পাতি পেলাই ভালকৈ আপোনাক বুজাই দিব পাৰিম। মোৰ এটা কথা কওঁ, মই আপোনাৰ কথা কওঁ, আনে ডক্টৰ দিব লাগে, কিন্তু মই মানুহক বহুত যত্ন লওঁ, বহুত কেয়াৰ লওঁ। মই আপোনালোকক মই বহুত কি কওঁ, মই নিজেও ক'ব পৰা নাই যে বাচ্চাটো কিমান সোনকালে এনেকৈ ডিটোৰেট কৰি গ'ল। মই ভাবিছোঁ ৰাতিটো তেনেকৈ পুৱাই গ'লে ৰাতিপুৱা অলপ চেষ্টা কৰিলোঁ হয়, আপোনালোকক ক'লোঁ হয় কথাটো যে আপোনালোকৰ গাৰ্জেনখিনি আহিব, গাৰ্জেনখিনিৰ লগত আমি কথাটো পাতিলোঁ, ঠিক আছে। যেনেকৈ কণ্ডিশ্যন হৈ আছে, ডেট কৰি আছে। আৰু এটা কথা কওঁ, আপোনাৰ বাচ্চা গাখীৰ পোৱা নাই, এইটো আপুনি মানিব পাৰে নামানিব পাৰে এইটো নাই ছাৰ। মই মানে কিয় মানি ল'ব নোৱাৰো, কাৰণ ছাৰ মানে কি চামুচ দিও মই খুৱাইছো আৰু গোটেইখিনি আপুনি আমাৰ 30 ছাৰ। মই কি কৈছো আপোনালোকক, মই এটা কথা গাখীৰ পোৱা নাই মানে এনেকৈ মানে একেবাৰে পোৱা নাই। কথাটো হৈছে বস্তুটো বাচ্চাটো হৈছে বয়স 11 নম্বৰ দিন, হয় নে? হয়। যেতিয়া ঘৰত আপোনালোকে 4 নম্বৰ দিন হৈ গ'ল, গাখীৰ যদি তাত পাব লগা আছিল নহয়, ধৰক সি 100 ml গাখীৰ ডেইলি পাব লগা, কথা কৈছো মই বুজাব লগা, সি 100 ml গাখীৰ পাব লগা আছিলে, সি 50 ml পায়, বাকী 50 ml নাপায়। নেক্সট দিনা তাৰ আৰু ডেফিচিট থাকি যায়, আকৌ যদি সি 100 ml পাব লগা আছে 50 ml, ডেইলি ডেফিচিট আপোনাৰ 50 বহুতখিনি বাঢ়ি গ'ল মানে লাহে লাহে, গম পালে কথাটো। এইখিনি আপোনালোকে ভাল পটককে ধৰিব পৰা নাই, বিকজ ডিটোৰেট কৰিছে লাহে কৰিছে। এতিয়া মোৰ তাত আপুনি আহিলে, মই ডাইৰেক্ট দেখি পিনে আপোনাক কৈছে বাচ্চাটো গাখীৰ পোৱা নাই, বাচ্চাটো একেবাৰে ডিহাইড্ৰেশ্যন হৈছে, আপোনাৰ স্কিন টানি পিনে মই দেখাই দিছোঁ, ঠিক আছে। কিন্তু কথাটো হ'ল যে ৰিপৰ্টটো মই ৰাতি 12টা বজাত মই কৰিছোঁ, কিন্তু মই চিৰিয়াছনেছটো আপোনাক ক'ব নোৱাৰিলোঁ। মই চিৰিয়াছনেছটো ক'লোঁ যে ৰিপৰ্টটো মই আগতীয়াকৈ গম পালোঁ হয়, আগতীয়াকৈ গম পাব প্ৰশ্ন নুঠাব, ৰিপৰ্ট পঠাইছোঁ, মই ব্লাড পঠাইছোঁ 9টামান বজাত। এই ৰিপৰ্টটো যদি মই আপোনাক 9টা বজাতে মই ৰিপৰ্টটো ক'লোঁ, তেতিয়া মই ক'লোঁ যে বাচ্চাৰ কণ্ডিশ্যনটো ভালেই, চিৰিয়াছ ছডিয়ামটো বহুত বেছি আছে 171, সেইটোৱে কথা। আৰু ৰিপৰ্টটো আহিছে ৰাতি 12:30 বজাত, তেতিয়া মই আপোনাক জনাম, আপোনালোকে পেনিক কৰিব, আপোনালোকৰ গাৰ্জেনো নাই, কৰিম নকৰিম কেনেকৈ পোষ্ট কৰিব পৰা নাই। আৰু বাচ্চা এনেদৰে মোক সুধিলোঁ চেচুৱেশ্যন ঠিকে আছে নে, বাচ্চাটো চেচুৱেশ্যন ঠিকে আছে, গাখীৰটো ডিউটি দি আছে নাই, ডিউটি দি আছে, 40 মান কিনাই আছে, 40 মানকৈ আপোনালোকে গাখীৰ ওলাই দি আছে, মই 40 মান দি থাকিবা, 40 মান দি থাকিবা। মই সেই সকলক মানে প্ৰাৰ্থনা কৰি লৈ গ'লোঁ। সেই ৰাতি 12:30 বজাত মই এটা আপোনাক কথা নকয়, সেই 12:30 বজাত এইটো বাচ্চাক আপুনি ক'ত লৈ গ'ল হয় কওকচোন। 12:30 এটা বজাত যদি কেনেকৈ কৰিব পৰা ভাবিছে যে আপুনি মোক সেই টাইমত ৰিপৰ্টটো মই ক'লোঁ, আপুনি সেইটো টাইমত নহয় ছাৰ। মোৰ কি হৈছিল ছাৰ জানেনে, মই আপোনাক যিহেতু চিলাৰত পাইছোঁ, মই বেলেগ ডক্টৰৰ কথা ছাৰ একেবাৰে পাহৰিয়ে গৈছোঁ। মোৰ হাতত মানে এনে মই কওঁ আৰু যিহেতু মই ইউটিউবাৰ এজন, আপুনি জানে নাজানে নাজানো, কিন্তু মোৰ হাতত মানে ভাল ডক্টৰ। এতিয়া আমাৰ প্ৰবীণক চিনি পাই নাপায়, হোটেল জাহ্নবীৰ এজেঞ্চিৰ মালিক হয় তেখেতৰ লগত মোৰ বিৰাট ভাল। ইফালে আমাৰ ৰক্তিম বৰা ছাৰৰ লগত বিৰাটেই ভাল মোৰ। এতিয়া মই উপলব্ধি কৰি আছো, মই বেলেগৰ বাচ্চাক জানেনে ছাৰ, মোৰ ডান্স স্কুল আছে, মই ডান্স টিচাৰ হয়, মই গোটেই যিমান বাচ্চা, আপোনাৰ কথা মই জানাই নাই শুনাই নাই, মোৰ যিমান স্কুলৰ বাচ্চাৰ কিবা প্ৰব্লেম হ'লে মই ডাইৰেক্ট এটা কথা কওঁ, ৰক্তিম ছাৰৰ তাতে লৈ যাওঁ। এতিয়া ছাৰ
এতিয়া মোক যদি কয় কোনোবাই বাচ্চাৰ ভাল হেৰি ক'ত কি কৰিব মই কেনেকে আপোনাৰ নাম কম ছাৰ কওকচোন মোক যদি আপুনি আগতে এবাৰ কল হয় এইটো কথাটো সেনেকা নহয় স্যার আপনি ভাল ডক্টর বেয়া ডক্টর ভাল ডক্টর বা ডক্টর ছাড়া হঠাৎ কি বাচ্চা ঢুকুয়া নাই ঢুকাইছে না স্যার এক্সপিরিয়েন্স লৈ কথা হয় ঠিক আছে আপনার মূল লগত বেয়া এক্সপিরিয়েন্স হয়েছে ডক্টর ছাড়া ভাল এক্সপিরিয়েন্স হয়েছে কিন্তু ডক্টর ছাড়া হঠাৎ কি বাচ্চা ঢুকুয়া নাই আমিও গম পাই থাকো না বাচ্চাটো ঢুকুৱাৰ কাৰো হাতত নাথাকে স্যার কোনো ডক্টর ছাড়া কোনো ইচ্ছা কৰিব লগা লোৱা চমকি বাচ্চা দেৰিয়ে থাকে ঢুকাই থাকে স্যার এটাই আছে না স্যার কথাটো আপোনাৰ কথাটো মই বুজি আপুনি আবেগিক হৈ পৰিছে আপুনি কি কৈছে আপুনি মানে ভাবি পোৱা যে আপোনাৰ লগতে একেবাৰে ঘটনাটো ঘটি গ'ল কথাটো যিটো মই গম পাইছোঁ বুজি পাইছোঁ আপোনাৰ মনৰ বেদনাখিনি মই ৰিয়েলাইজ কৰিব পাৰিছোঁ কিন্তু মই যিমানখিনি পেচেণ্টৰ নামৰ পিছত কেনেকৈ ডিছপ্লে হৈ থাকে তেওঁ যিমান ভালে ৰাতি 12টাৰ তেওঁ এটাতে তেওঁ ফোন কৰে মই ৰেচপঞ্চ কৰোঁ একদম কোনো নকৰোঁ আৰু মোৰ কাৰণে ৰাতি বুলি কোনো কথাই নাই ৰাতি 4টা বজাত মাতি যাব 4টা বজাত উঠি পিনে গুচি গৈছোঁ তাৰপিছত মই ডে এণ্ড নাইট ছাৰ্ভিচটো মই এটা একমাত্ৰ বঙাইগাঁৱত এতিয়া টেম্পৰলি ইমাৰ্জেঞ্চি কেয়াৰখিনি মই দি আছোঁ আমাৰ এই নাইট ছাৰ্ভিচটো এতিয়া টেম্পল ৰাতি 11টা 10টা বজাত তাৰপিছত আমি বাচ্চা ডক্টৰ বিচাৰি নাপাওঁ অকল মই ৰাতি 10টাৰ পৰা ৰাতিপুৱা 6টা 8টালৈকে ছাৰ্ভিচখিনি দি আছোঁ মানুহক আমাক যদি এবাৰ জিন্দা থকা অৱস্থাত যদি এবাৰ চাব দিলে হয় নাৰ্ছখিনি সেইটোৰ কাৰণে আপোনাক মই কি কৰোঁ না সেইটো কাৰণে মই জিন্দা থকা অৱস্থাত নহয় বাচ্চাটো মোৰ ঢুকাইছে বহুত বেয়া লাগিছে মই দিনটো প্ৰেক্টিচ কৰাই নাই আজি দিনটো মই প্ৰেক্টিছে কৰা নাই মই ইমান বেয়া লাগি আছে এবাৰ নাৰ্ছখিনি ইমান কঠোৰ কেনেকে হ'ব পাৰে ছাৰ যদি ইমান হানিছে ইমান খুচিছে মানে ফেন বিচাৰি কাৰণে আপোনাক লাগি আছে হানিছে খুচিছে এইটো মই নাৰ্ছ কৰা কোনো চবৰে বাচ্চা আছে চবৰে কিন্তু ইমাৰ্জেঞ্চি চিটুৱেশ্যনত ছাৰ কৰিব লাগিব ছাৰ হয় ছাৰ যদি সেই তেওঁলোকে যিটো ৰিপৰ্টটো পাইছে তেওঁলোকেতো গম পাইছে ছাৰ নাৰ্ছখিনি যে এনেকুৱা ৰিপৰ্ট আহিছে তেওঁলোকে যদি এবাৰ আমাক মানৱতাৰ ক্ষেত্ৰত যদি এবাৰ জনাব নোৱাৰে ছাৰ ৰিপৰ্টখিনি তাতে আহে মানে ডক্টৰে নহয় সেইটো কথাটো হ'ল কি মানুহ অভিজ্ঞতা হিচাপে মই একচুৱেলি জনালে মই ভাবিলোঁ ৰাতিটো যেনেকৈ 12:30 এটা বজাত পোৱাই যাম মই ৰাতিপুৱা 6টা 7টা বজাতে গৈ কিনে আপোনাৰ কথাটো জনাম যে আপুনি আপোনাক গাৰ্জেনক মাতক আপুনি চবে মিলি যাতে ৰিপৰ্টটো বহুত বেয়া আহিছে সেইটো মই জনালোঁ কিন্তু ইমানখিনি সময় নিদিলে 4টা বজাৰ পৰা ট্ৰিটমেণ্ট কৰিব আৰম্ভ হ'ল চবে গাখীৰটো খুৱাব যাওঁতে তেতিয়াৰ পৰা চাগে চেচুৰেশ্যনটো ডাউন তেতিয়া মোক মাতিলে মই ইমিডিয়েটলি মই যিখিনি 1 ঘণ্টামান লাগিলোঁ 5টা 4:30 4:45 মই লাগি থাকিলোঁ তাৰপিছত ভেণ্টিলেট কৰাৰ পিছতে মই অলপ পিছতে আপোনালোকক মাতি আনিলোঁ যে আপোনালোকক মই তেতিয়া মই কি কৰোঁ আপোনাৰ যদি গাৰ্জেন আছে দুটা নাটক তেতিয়া 4-5টা বজাত তেতিয়ালৈকেতো শেষেই হৈছে বাচ্চাটো ছাৰ নাই তেতিয়ালৈকে আমি ট্ৰাই কৰিছোঁ হাৰ্টবিটটো আছিলে আমি চাইছিলোঁ যদি চেলাইন দিয়া গ'লে তেতিয়া বহুত খুচিলোঁ ময়ো গৈ পিনে খুচিলোঁ ছাৰ তেতিয়া মানে কিয় ছাৰ মোৰ কিয় এনেকুৱা লাগিছে জানে 2টামান বজাত কি জানে নে 2টামান বজাত মোৰ এনেকুৱা হৈছে নাৰ্ছৰ হাততে 2টামান বজাত যোৱা যেন লাগিছে কাৰণ ছাৰ 2টামান বজাত কিয় ছাৰ গম পাইছে মোৰ ফিলিংটো কৈছোঁ মই 2টামান বজাত মোৰ বুকখন একদম ধপধপাই আছিল ধপধপাৰ ফলত জানেনে তাই ৱালৰ কাষত ৰাখিছিল নহয় মই ৱালখনত ধৰি সাপতি আপোনালোকে চিচিটিভিত কিবিলাক চালে গম পাব মই সাপতি কৰিছিলোঁ দে বাবা মই পিছফালে ৰখি আছোঁ তোৰ ইফালে তই চিন্তা নকৰিবি বহুত চিন্তা বা দুশ্চিন্তা চবেই আহিব এতিয়া কি কৰিব পাৰিলোঁ কি কৰিব নোৱাৰিলোঁ সেইটো চব কথা চিন্তাত আহিব ছাৰ কিন্তু মই আপোনাক এটা কথা কওঁ ছাৰ মই যেতিয়ালৈকে 4টা বজাত গৈছোঁ তেতিয়ালৈকে বাচ্চা চিন্তা আছিলে এনেকৈ মানে 2টা বজাতে মৰি পৰি আছে সেনেকৈ নহয় মই 4টা বজাত গৈ মই পাইছোঁ কিন্তু তেতিয়া কণ্ডিশ্যনটো বেয়া আছিলে চেচুৰেশ্যনটো বহুত কম আছিলে মই বহুত চেষ্টা কৰিলোঁ বুজিব সানিব পৰা নাই তেতিয়া মই চাইছোঁ আৰু মানে চেচুৰেশ্যন আৰু ডাউন হৈ গৈছে উশাহ লোৱা লাহে বন্ধ কৰি আছে তেতিয়া মই ভাবিলোঁ আপোনাক জনাতকৈ সেইটো টাইম বৰবাদ কৰাতকৈ মই বাচ্চাটোৰ পিছত লগাটোৱে মোৰ ফাৰ্ষ্ট মানে ধৰ্ম হয় মই বাচ্চাটোৰ পিছত মই যেনেকৈ চেষ্টা কৰিবলৈ বাচ্চাটোৰ বছৰটো মোৰ ধৰ্ম হয় সেইকাৰণে মই বহুত চেষ্টা কৰি উঠি নহ'লে ভেণ্টিলেশ্যন মই কেনেকৈ বাচ্চা উশাহ লোৱা নাছিলে মই বেগ মাৰি আছিলোঁ মই বেগ মাৰিছিলোঁ মই উঠি যাব নোৱাৰোঁ যে মই ভেণ্টিলেশ্যন লোৱাৰ পিছত মই চেষ্টা কৰোঁ যে মই গাৰ্জেনটোক মতামত দেখাই তেতিয়ালৈকে আছিলে যে আপুনি জানুৱাৰী যদি আছিলে কোন কথা হ'ল এতিয়াতো দুশ্চিন্তা আহিবই পাৰে দেখা পাইছে দুশ্চিন্তা আহিবই তাই শুই আছিল ছাৰ মই ডেফিনেটলি কওঁ তেওঁলোকে ইমান শুইছে মানে কি হৈছে মই যেতিয়া দৰ্জাত টুকুৰাওঁ তেওঁলোকে 5 মিনিট দেৰিকে আহে কাৰণ দৰ্জা যদি তেওঁলোকে থাকে ভিতৰত বহি যদি থাকে লগে লগে দৰ্জা খুলি দিয়ে কাৰণ অলপ ৰেষ্ট লয় নহয় অলপ ড্ৰেছিং অলপ উল্টা হৈ থাকেতো
ঠিক কৰি পিনি দৰ্জাটো খুলে সেইটো কাৰণে অলপমান দেৰি হ'ব পাৰে মানে এনেকুৱা নহয় যে কোনো তাত মাত্ৰ নাচাই থাকে মই সেইটো ওচৰতে লগা আছে এজন নহয় ছাৰ ঠিক আছে ভিতৰত থকাখিনি সেনেকুৱা কিন্তু যিখিনি এই যিটো আপোনালোকৰ ICUৰ লগতে যিটো আৰু কিবা এটা কেবিন টাইপ আছে নহয় আপোনাৰ এই কিবা কিনি তাতে নাৰ্ছবিলাক লগ লাগে তাতে নহয় অফিচ টাইপ আছে নহয় তাৰ তলতো গোটেইবিলাক শুই পৰিছে ঢলা দি শুই পৰিছে তাৰ ভিতৰত বেলেগ পেচেণ্টবিলাকো দেখা পাইছোঁ আহি মাতি আছে যে পেচাব কৰিব পেচেণ্টক লৈ যাব লাগে পেচাব কৰিব হেৰি কৰি মই সেইখিনি দেখাৰ পিছত ছাৰ ন সেইখিনি মই মানে এনেকুৱা লাগিছে যে ইহঁতে শুবৰ কাৰণে আহিছে নেকি হস্পিটেলখনত ঠিক আছে আমাৰ ICUৰ বেবীখিনিৰ কথা মই নাৰ্ছৰ কথা ক'ব নাযাওঁ কিন্তু বাকীখিনি সেইখিনি মোৰ লগত ছাৰ নাইট শ্বিফ্ট ডে শ্বিফ্ট কিয় কৰে ছাৰ দিনৰখিনি তেনেকে গম পাইছোঁ মই আপোনাৰ কথাটো আপোনাৰটাও গম পাইছোঁ মানুহ যেতিয়া নাইট শ্বিফ্ট ডিউটি কৰে নাইটত যিমানে জাগি নাথাকক অট'মেটিকলি চকুত অলপ লাগিবই ছাৰ আমাৰ যিহেতু ছাৰ আমাৰ পেচেণ্ট এটা আছে আমাৰ টোপনি নাই তেওঁলোকে আমি যিমানখিনি লাগি থাকোঁ তেওঁলোকেতো সেইখিনি দায়িত্ব পালন কৰিব লাগে ন ছাৰ তেওঁলোকে যদি আহি তেওঁলোকে এই শুই থকাৰ পিছত কেইটা বজাত উঠে যেতিয়া ৰাতিপুৱা 5টামান বাজে 4:30মান বাজে তেতিয়া তেওঁলোকে উঠি যায় চবখিনি তেতিয়া ভাবকচোন কিমান তেতিয়াহ'লে কিমান মই ICUৰ কথাখিনি কোৱাই নাই ঠিক আছে মানি লৈছোঁ ICUৰ মানুহখিনি কিবাখিনি কৰি থাকে কিন্তু বাহিৰৰখিনি কি কৰি আছে বাহিৰৰখিনি মই দুজনী নাৰ্ছ মই ভাল পাইছিলোঁ ছিনিয়ৰ নেকি মই নাজানো তেওঁলোকে ইমান ধুনীয়া ব্যৱহাৰ কৰিছে ধুনীয়া সিয়ে মোক আহি পেলাই কৈছে ইয়াৰ এইবিলাক এনেকুৱাই তোমালোকে যদি নোকোৱা গৈ পেলাই তেনেকৈ শুইয়ে থাকিব দুজনী বড় ছোৱালী আছিল তাতে মই দৰ্জাখন নক কৰিছোঁ একদম চকুৰ উঠাই এনেকৈ ওলাই আহিছে সেই 4টা বজাত যেন তেওঁলোকে শুইয়ে আছে এনেকুৱা পিছত মই সুধিলোঁ গাখীৰ খাই আছোঁ আগৰখিনি খাইছে মই এতিয়া এই 4টা বজাত গাখীৰখিনি মই দিম সেনেকৈ কৈছে ঠিক আছে মই ভালে পাই আছোঁ আৰু যিহেতু আপুনি 11:30 হয় এটা কথা কোনো আপোনাৰ দুখ লাগিছে ন মোৰো বহুত দুখ লাগে মোৰো আপোনাক লগ কৰিব মন কৰি আছে মই যাম মই এইবাৰ ওচৰত যাম আৰু আপোনাক মই একদম মুখত যি পাম মই তাকে গালি পাৰিম আপুনি বেয়া নাপাব মই যি পাওঁ আপোনাৰ মুখৰ সন্মুখত মই গালি পাৰিম আপুনি কিন্তু বেয়া নাপাব মোক গালি পাৰিলে কি ব্যৱস্থা এটা কওকচোন আপুনি আমাৰ যি কৰিছোঁ ঠিক আছে নহয় আপোনাৰ চাওক মোৰ দায়িত্বটো কিবা পালন কৰি গৈছোঁ আপোনাৰ 4টা বজাত প্ৰব্লেম হৈছে বা মই 4টা বজাতে হাজিৰ আছিলোঁ ৰাতি 7টা বজাত প্ৰব্লেম হৈছে মই 7টা বজাতে হাজিৰ আছিলোঁ আপোনাৰ 8:30 বজাত মই কথা পাতিব লগা আছে মই কথা পাতিছোঁ মই মোৰ দায়িত্বটো একদম এনেকুৱা নহয় যে মই দায়িত্ব কৰি পেলাই একদম আৰামছে মানে পাত্তা দিয়ে সেনেকৈতো নহয় যায় মোৰ কথাটো বুজি পাইছে মোৰো ফেমিলি আছে মোৰো ফেমিলি বিচাৰে মোৰ বহুত টাইম দিম মই এইটোতো ভাবাই নাই পেচেণ্ট যদি আহিছে মোৰ আণ্ডাৰত গোটেই মোৰ টেনশ্যন থাকিবই মোৰ চিন্তা থাকিবই যিহেতু মই ডক্টৰৰ মানুহক ছাৰ্ভিচ দিয়াৰ কাৰণে আহিছোঁ তো মই ছাৰ্ভিচটো দিবই লাগিব চাগে ঠিক আছে হ'ব ছাৰ ৰাখিছোঁ দিয়ক ঠিক আছে আহকচোন কালি কেইটা বজাত যাম ছাৰ কালি আপুনি আহক 11টা বজাত আহক ঠিক আছে হ'ব দিয়ক